বেল বটনটো আপুনি টিপিব পাৰে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে আৰু প্ৰয়োজন সাপেক্ষে লাইকো কৰিব পাৰে। নমস্কাৰ। আজি গোটেই বিশ্বত ফেচবুক, টুইটাৰ, হোৱাটছআপৰ অথেণ্টিকেশ্যনৰ ওপৰত, ডাটা ব্যৱহাৰৰ ওপৰত আজি বহুত ধৰণৰ প্ৰশ্ন উঠিছে। কিন্তু ভাৰতবৰ্ষত ডাটা ব্যৱহাৰ আৰু ডাটাৰ উপযুক্ততা সম্পৰ্কত এতিয়াও জ্ঞান আৰু সজাগতা বহা নাই। আজি গোটেই বিশ্বতেই ডাটাৰ উপযোগিতা, ইয়াৰ সৎব্যৱহাৰ, দুৰ্ব্যৱহাৰৰ ওপৰত যথেষ্ট সতৰ্কতা অৱলম্বন কৰা হৈছে। পৃথিৱীৰ বহু দেশৰ ৰাজনৈতিক চৰকাৰী তন্ত্ৰত ডাটাৰ ওপৰত, চাইবাৰৰ ওপৰত, ইনফৰমেশ্যনৰ ওপৰত যথেষ্টখিনি বিভাগ আৰু এজেঞ্চি সক্ৰিয় হৈ আছে। ভাৰতবৰ্ষত কিন্তু তেনেকুৱা বিভাগ সক্ৰিয় হৈ থকা দেখা নাপাওঁ। আৰু সেইকাৰণে ডাটাৰ সুৰক্ষা কিমান গুৰুত্বপূৰ্ণ সেই কথাটো ভাৰতবৰ্ষত এতিয়াও প্ৰচাৰ আৰু প্ৰসাৰ হোৱা দেখিবলৈ পোৱা নাযায়। মই ভাৰতৰ সকলোবিলাক বিষয়ত নকওঁ, এটা সৰু বিষয়ত কৈছোঁ। আজি কেইদিনমানৰ পৰা ভাৰত চৰকাৰৰ বিভিন্ন ধৰণৰ কাম কাজত হোৱাটছআপ, ফেচবুক আৰু টুইটাৰৰ প্ৰয়োজনীয়তা বাঢ়ি গৈছে। মই ব্যক্তিগত কৰ্মক্ষেত্ৰতো দেখিছোঁ যথেষ্ট সংখ্যক কোম্পেনীয়ে ফেচবুক, টুইটাৰ আৰু হোৱাটছআপৰ ব্যৱহাৰ এক প্ৰকাৰ বাধ্যতামূলক কৰি দিছে, যিটো মোৰ বোধেৰে যথেষ্ট ক্ষতিকাৰক। আৰু দ্বিতীয়তে, ভাৰত চৰকাৰ আৰু অন্যৰ কথা নাজানো, মই অসম চৰকাৰৰ কথা কৈছোঁ। অসম চৰকাৰৰ বহু ক্ষেত্ৰত হোৱাটছআপ, টুইটাৰ আৰু ফেচবুকৰ ব্যৱহাৰ এক প্ৰকাৰ বাধ্যতামূলক কৰিছে। ফেচবুকৰ একাউণ্ট আছে নাই, টুইটাৰ একাউণ্ট আছে নাই, হোৱাটছআপ আছে নাই, এইটো আজিকালি প্ৰায়ভাগ চৰকাৰী বিভাগতেই চৰকাৰী ঊৰ্ধ্বতন কৰ্তৃপক্ষই আপোনাক সুধিব। অৰ্থাৎ ফেচবুক থাকিবই লাগিব আৰু হোৱাটছআপত সকলো চৰকাৰী বিভাগৰে গ্ৰুপ আছে। মই ভাবোঁ ডাটা সুৰক্ষাৰ ফালৰ পৰা ভাৰত চৰকাৰৰ ডাটাৰ ওপৰত থকা গুৰুত্বতা নুবুজাৰ কাৰণে এইবিলাক হৈছে। আজি কেইদিনমানৰ কথা এটাই আপোনালোকে ধৰক, অসমৰ শিক্ষকসকলৰ এটা বিশেষ সন্মানীয় শ্ৰেণীৰ শিক্ষকসকলৰ মাজতে ট্ৰেন্সফাৰ কাম হৈ গৈছিল, মিউচুৱেল ট্ৰেন্সফাৰ, আদৰণি। মই এই প্ৰক্ৰিয়াটোক ভুল বুলিও নকওঁ, বেয়া বুলিও নকওঁ। যাৰ ট্ৰেন্সফাৰ হৈছে সেইটো সঁচাকৈয়ে সমৰ্থনীয়। মই ভাল পাইছোঁ তেওঁলোকৰ ট্ৰেন্সফাৰ হৈছে। যিসকলৰ হোৱা নাই, আশা কৰিছোঁ তেওঁলোকৰ ট্ৰেন্সফাৰৰ বাট মুকলি হ'ব। কিন্তু মই ইয়াত ট্ৰেন্সফাৰক লৈ প্ৰশ্ন উত্থাপন কৰা নাই, বিষয়টোক লৈ উত্থাপন কৰা হৈছে। অসম চৰকাৰৰ যেতিয়া এই বিশেষ শিক্ষকসকলৰ ট্ৰেন্সফাৰৰ কথাটো আহিছিলে, তেতিয়া আপুনি ট্ৰেন্সফাৰ কৰিবৰ কাৰণে যিজন মিউচুৱেল শিক্ষক বিচাৰিব, সেই মিউচুৱেল শিক্ষকজন আপুনি ক'ত পাব? মই মোৰ নিজৰে কথা কৈছোঁ। মই মোৰ নিজৰ পত্নীৰ মিউচুৱেল কৰিবৰ কাৰণে মই হাবাথুৰি খাই ফুৰিছিলোঁ। ভাবিছিলোঁ হোৱাটছআপ, ফেচবুক আৰু টুইটাৰ। তেওঁলোকৰ চৰকাৰী কাৰ্যালয়ৰ পৰা এক প্ৰকাৰৰ আনঅফিচিয়েলি কোৱা হৈছিল যে হোৱাটছআপ, টুইটাৰ, ফেচবুকৰ পৰা তেওঁলোকে মিউচুৱেল কৰিবলগীয়া সহযোগীজন বিচাৰি উলিয়াব লাগে। মই কামৰূপ মেট্ৰলৈ আহি, কামৰূপ মেট্ৰৰ সংশ্লিষ্ট বিভাগ এটালৈ গৈ মই কামৰূপ মেট্ৰলৈ আহিব পৰা বা কামৰূপ মেট্ৰৰ আশে পাশে আহিব পৰা কোনোবা শিক্ষকৰ ডাটা বিচাৰিছিলোঁ। তেতিয়া মোক সেই বিভাগত কৈছিল যে আপুনিয়েই নহয়, আপোনাৰ পত্নী স্বয়ং এই বিভাগৰ লগত জড়িত যদিও আপোনাৰ পত্নীকো আমি এই ডাটা দিবলৈ বাধ্য নহয়। এই ডাটা অকল তেওঁৰ ডাটাখিনি তেওঁকহে দিব পাৰিম, তাৰ বাহিৰে অন্য ডাটা দিব নোৱাৰোঁ। অৰ্থাৎ চৰকাৰী বিভাগসমূহে চৰকাৰী বিভাগৰ কৰ্মচাৰীসকলৰ ডাটা সঘনাই বাহিৰত দিব নোৱাৰে। মই পিছত গম পালোঁ যে এখন আইনো আছে যে চৰকাৰী বিভাগৰ বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ বিষয়, আনকি চৰকাৰী বিভাগৰ কৰ্মচাৰীৰ নাম, ঠিকনা আদিও বিশেষ প্ৰয়োজন সাপেক্ষে নহ'লে সেইখিনি মানুহৰ নাম, ঠিকনা আপুনি সেই ডাটাখিনিও আপুনি নিজৰ ডিপাৰ্টমেণ্ট, আইনি চৰকাৰৰ ভিতৰতেই শ্বেয়াৰ কৰিব নোৱাৰে। চৰকাৰৰ বাহিৰত বা চৰকাৰৰ বিভাগৰ বাহিৰত সেই ডাটাখিনি দিয়াটো দূৰৰে কথা। তেতিয়াহ'লে আপুনি এই ট্ৰেন্সফাৰ কামটোত আপুনি ট্ৰেন্সফাৰ কৰা সহযোগীজন আপুনি ক'ৰ পৰা বিচাৰি পাব? নিশ্চয় ফেচবুক, হোৱাটছআপ, টুইটাৰ। মই আচৰিত হৈছিলোঁ। সকলোবিলাক সেই শ্ৰেণীৰ শিক্ষকে নিজৰ নাম, ঠিকনা ফেচবুকৰ নিৰ্দিষ্ট বিভাগীয় তেওঁলোকে খুলি লোৱা যদিও চৰকাৰী বিভাগীয় নাছিলে, এক প্ৰকাৰ তেওঁলোকৰ কেতবোৰ বিভাগীয় ফেচবুক গ্ৰুপত, হোৱাটছআপৰ গ্ৰুপত, টুইটাৰৰ গ্ৰুপত তেওঁলোকে এই কথাবিলাক তেওঁলোকৰ নাম, ঠিকনা, এড্ৰেছ, ফোন নম্বৰ শ্বেয়াৰ কৰিছিলে।
এই শ্বেয়াৰ কৰাৰ কিছুমান নিগেটিভ আৰু পজিটিভ দুয়োটা ইম্পেক্টেই আছে। চাব, কিছুসংখ্যক বদমাছ লোকে নিজৰ নাম ঠিকনা ভুলকৈ দি, আনৰ পৰা শুদ্ধ নাম ঠিকনা দি, সময়ত যেতিয়া প্ৰয়োজনত আপুনি তেওঁলোকলৈ ফোন কৰে তেতিয়া তেওঁলোকৰ ছুইচ অফ দেখুৱাইছিল। তাৰপিছতে এতিয়া বহুত ধৰণৰ মানুহৰ শুনিবলৈ পোৱা গৈছোঁ, বিভিন্ন ধৰণৰ ফোন নাম্বাৰ লৈ তেওঁলোকক বিভিন্ন ধৰণে তেওঁলোকক ব্যতিব্যস্ত কৰি তোলা হয়। কিছুমানে অশালীন মন্তব্য কৰে, কিছুমানে ব্যৱসায়িক ক্ষেত্ৰত তেওঁলোকক ফোন কৰে, ইত্যাদি ইত্যাদি বিভিন্ন যুগেৰে সূত্ৰেৰে তেওঁলোকক ব্যতিব্যস্ত কৰি দিছে। কেনেকৈ হ'ল? কাৰণ ফেচবুক, হোৱাটছআপ, টুইটাৰ নিৰ্দিষ্ট গ্ৰুপত কোনো ধৰণৰ অথেণ্টিকেশ্যন নোহোৱাকৈ এই নাম্বাৰসমূহ তেওঁলোকে দিয়াৰ কাৰণে সেই নাম্বাৰসমূহ তেওঁলোকলৈ গুচি গ'ল। এতিয়া এইখিনিতে কৈ আছোঁ, চৰকাৰী বিভাগত চৰকাৰী নিয়ম মতে কোনো পধ্যেই আপুনি চৰকাৰী তথ্য অইন নালাগে, কৰ্মচাৰীৰ নামো পাব নোৱাৰে। তেনেস্থলত আপুনি ফেচবুক, হোৱাটছআপ, টুইটাৰলৈ নগৈ এই শিক্ষকসকলৰ মিউচুৱেল ট্ৰেন্সফাৰত আপোনাৰ হাতত উপায় নাছিল। ফেচবুক, টুইটাৰ, হোৱাটছআপলৈ আপুনি যাবই লাগিব নাম বিচাৰি পালেও, আপোনাৰ নিজৰ নামখিনি দিলেও তাৰ পাছতো যথেষ্ট কনচিকুৱেঞ্চেছ আপুনি ভোগ কৰা বুলি আমি এতিয়া শুনিবলৈ পাইছোঁ। কিন্তু আৰু এটা এইখিনিতে ভয়ংকৰ কথা এটা আছে। এতিয়া বৰ্তমান ইউৰোপ, আমেৰিকা, গ্ৰেট ব্ৰিটেইনকে আদি কৰি সমস্ত ইউৰোপ, আমেৰিকা, আনকি ৰাছিয়া, আনকি চীন দেশতো বৰ্তমান তথ্য প্ৰযুক্তি ডাটাৰ ওপৰত যথেষ্ট ক্ষেত্ৰত কনচাৰ্নিং বাঢ়িছে। এটা কথা কৈছোঁ, এতিয়া যি ফেচবুক, হোৱাটছআপ, টুইটাৰৰ ওপৰত আমেৰিকা, গ্ৰেট ব্ৰিটেইন, ইউৰোপীয় উন্নত দেশ, G8ৰ আটাইকেইখন উন্নত দেশ, য'ত ডাটা সুৰক্ষাৰ যথেষ্টখিনি স্থল আছে, তাতো আজি ফেচবুক, হোৱাটছআপ, টুইটাৰৰ অথেণ্টিকেশ্যনৰ ওপৰত প্ৰশ্ন হৈছে। আপোনালোকে মন কৰিব, মাৰ্কিন যুক্তৰাষ্ট্ৰ, গ্ৰেট ব্ৰিটেইন, চীন, ৰাছিয়া, আনকি G8ৰ কোনো এখন উন্নত দেশত, পৃথিৱীৰ প্ৰযুক্তি ক্ষেত্ৰত আগবঢ়া কোনো এখন উন্নত দেশত ফেচবুক, হোৱাটছআপ, টুইটাৰকে আদি কৰি আন অফিচিয়েল নন গভৰ্ণমেণ্ট কোনো অৰ্গেনাইজেশ্যনৰ মাধ্যম তেওঁলোকে চৰকাৰী কৰ্মসূচীত, ৰাষ্ট্ৰীয় কৰ্মসূচীত ব্যৱহাৰ নকৰে। তাৰ পাছতো তেওঁলোকৰ দেশবিলাকত অত ধৰণৰ সমস্যা হয়। অৱশ্যে তেনে সমস্যা সমাধান কৰিবৰ কাৰণে তেওঁলোকৰ ওচৰত যথেষ্ট বিভাগো আছে। কিন্তু অসমত আছেনে? ভাৰতবৰ্ষত আছেনে? মই ব্যক্তিগতভাৱে ক'ব বিচাৰিছোঁ, ফেচবুক, হোৱাটছআপ, টুইটাৰৰ ব্যৱহাৰ এই বিশেষ শিক্ষকসকলৰ মিউচুৱেল ট্ৰেন্সফাৰৰ ক্ষেত্ৰতেই মই দেখিবলৈ পালোঁ। এই মিউচুৱেল ট্ৰেন্সফাৰতেই দেখিবলৈ পালোঁ এই বিশেষ শিক্ষকসকলে সন্মুখীন হোৱা সমস্যা এই মিউচুৱেল ট্ৰেন্সফাৰতে দেখিবলৈ পালোঁ। হোৱাটছআপৰ ব্যৱহাৰে একচুৱেলি শিক্ষকসকলক দুবিধাত পেলালে। মই এতিয়াও এনে বহু শিক্ষক লগ পাইছোঁ যি এতিয়াও ৰাস্তাত পালে সোধে, যেতিয়া মই কওঁ যে মই মোৰ পত্নীৰ ডাটাখিনি হোৱাটছআপ আৰু ফেচবুকত আৰু টুইটাৰত শ্বেয়াৰ কৰিছিলোঁ, মোৰ পত্নীয়েও শ্বেয়াৰ কৰিছিলে, তথাপিও কিন্তু সেই বিশেষ ব্যক্তিজনক তেওঁ ফেচবুক ব্যৱহাৰ কৰিছিলে, হোৱাটছআপ ব্যৱহাৰ কৰিছিল, টুইটাৰ ব্যৱহাৰ কৰিছিল, মোৰ সৈতে কিন্তু সংযোগ স্থাপন কৰিব নোৱাৰিলে। ফলত কি হ'ল, তেওঁ মোৰ লগত সংযোগ কৰিব নোৱাৰিলে, মই তেওঁৰ লগত সংযোগ কৰিব নোৱাৰিলোঁ। ফলস্বৰূপে যথাবিহিতভাৱে এওঁলোকৰ মাজত মিউচুৱেল নহ'ল। অথচ ফেচবুক চবেই ইউজ কৰে, টুইটাৰ চবেই ইউজ কৰে, হোৱাটছআপ চবেই ইউজ কৰে। মানে ফেচবুক, টুইটাৰ, হোৱাটছআপ ইউজ কৰিলে যে আপুনি গোটেই কমিউনিটিটোক পাই যাব, সেইটোও মিছা কথা। মই বুজি নাপাওঁ অসম চৰকাৰখনে এই কামটো কিয় কৰিলে। মই দুখেৰে কওঁ, মই তেখেতৰ বিৰুদ্ধে কোনো ধৰণৰ অপপ্ৰচাৰ চলোৱা নাই, মই তেওঁৰ নাম উল্লেখ নকৰোঁ। অসম চৰকাৰৰ এজন বিশেষ মন্ত্ৰীয়ে হোৱাটছআপ, টুইটাৰ, ফেচবুক ব্যৱহাৰ কৰিবৰ কাৰণে কিন্তু এক প্ৰকাৰ উৎসাহিত কৰিছে। হয়তো তেওঁ জ্ঞাত বা অজ্ঞাতসাৰে, মই জ্ঞাতও বুলিও নকওঁ, অজ্ঞাত বুলিও নকওঁ, কিন্তু হয়তো জ্ঞাত বা অজ্ঞাতসাৰে তেওঁ কিন্তু এইটো এটা বিৰাট ডাঙৰ ভুল কৰিলে। টেকন'লজিকেল ব্যৱহাৰ কৰাটো ভাল, কিন্তু টেকন'লজিকেল ব্যৱহাৰৰ নামত কিছুমান কথাও চাব লাগিব যে হোৱাটছআপ, টুইটাৰ, ফেচবুকৰ অথেণ্টিকেশ্যন কি, তেওঁলোকৰ স্থিতি কি, চৰকাৰৰ লগত কি এগ্ৰিমেণ্ট আছে। কোনো ধৰণৰ এগ্ৰিমেণ্ট নাই ভাৰত চৰকাৰৰ সৈতে। তেতিয়াহ'লে হোৱাটছআপ, টুইটাৰ, ফেচবুকৰ ব্যৱহাৰ মিউচুৱেল ট্ৰেন্সফাৰ কৰিবৰ কাৰণে টিচাৰ্ছবিলাকৰ নামৰ ডাটা ল'বৰ কাৰণে কেনেকৈ ব্যৱহাৰ কৰা হ'ল, এইটো এটা ভয়ংকৰ বিষয়। সেই কথাটো ক'বলৈকে মই আপোনালোকৰ সন্মুখলৈ আহিছোঁ। এইখিনিকে মই ক'লোঁ। অতি শীঘ্ৰে আৰু এটা বিষয়ত মই এই মিউচুৱেল ট্ৰেন্সফাৰ সম্পৰ্কে ক'বলৈ যাম।
ধন্যবাদ।